আমি অতি কঠোৰ হৈছোঁ আৰু CBIক দিয়াৰ পাছত বেলেগ প্ৰশ্নৰ অৱতাৰণা হ'ব বুলি মই নাভাবোঁ। CBI হৈছে দেশৰ সকলোতকৈ শীৰ্ষতম তদন্তকাৰী সংস্থা। গতিকে CBI পুংখানুপুংখভাৱে তদন্ত কৰিব বুলি মই দৃঢ়ভাৱে বিশ্বাসী আৰু এই ক্ষেত্ৰত চৰকাৰ অতি কঠোৰ। সেইকাৰণে আমি CBIক ইমিডিয়েটলি দিছোঁ। এই ঘটনাটো আৰম্ভ হোৱাৰ বা হুলস্থুল হোৱাৰ 15 দিনৰ ভিতৰত CBIক দিয়া এনেকুৱা উদাহৰণ বহুত কম দেখা যায়। আমি এই ক্ষেত্ৰত অতি কঠোৰ আৰু কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৌৰাহিত্যত বহা কেবিনেটে এই গোটেই ঘটনাটোৰ তদন্ত কৰিবলৈ CBIক প্ৰদান কৰিছে। গতিকে CBI মোৰ মতে CBI অতি সোনকালে অসমলৈকে আহিব আৰু এই কথাটোৰ কোনে কোনে কেলেংকাৰীত জড়িত য'তেই নাথাকক এই কেলেংকাৰীত জড়িতসকলক ধৰিব পৰা যাব। চাওক, এটা কথা আপোনালোকে মই কৈছোঁ 15 দিনমান হ'ল, 15 দিনৰ ভিতৰত CBIক দিয়া গৈছে। গতিকে কোনোবা যদি আছে তেওঁলোক পৰিব। CBIৰ পৰাতো কোনো বাচিব নোৱাৰে। আমি দৃঢ়ভাৱে বিশ্বাসী যে আমি কোনো নাই, কাৰণ CBI আহিবই। গতিকে CBIৰ আগততো CBIটো মাতিবই, কেইদিনমান পাছতে গমেই পাব। মই আকৌ কৈছোঁ, আমি মোৰ সতীৰ্থসকলৰ লগত মই কথা পাতিছোঁ, মই দৃঢ়তাৰে কওঁ আমাৰ কোনো নাই। ওলোটাই কংগ্ৰেছ দলৰে নেতাকৰ্মী এই কথাটোত জড়িত থকাৰ বাতৰি পঢ়িছোঁ। ট্ৰেডিঙত বাতৰিটো আপোনালোকৰ TV পেপাৰতে পঢ়িছোঁ। গতিকে বিজেপিৰ কোনোবা আছে বুলিতো মই নাভাবোঁ। থাকিলেও এৰি নাযায়, এৰি দিয়া নহ'ব। যোনেই নহওক, মুঠতে কেলেংকাৰীত জড়িত যোন দলেই নহওক তেওঁ CBI আওতালৈকে আহিবই, তেওঁ বিপদত পৰিবই।